নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ধুৱাচাঙত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ মোদীৰ গৃহৰাজ্যতে এইবাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গুজৰাটত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা সিজেপিৰ প্ৰতিবাদৰ পাছতো দেশত পুনৰ ফাদিল হ'ল প্ৰশ্নকাকতৰ ফাদিলৰ ঘটনা মোদীৰ গৃহৰাজ্যতে এইবাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ পৰীক্ষাৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ অভিযোগ গুজৰাটৰ আয়ুৰ্বেদ বিশ্ববিদ্যালয়ত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ তৃতীয় বৰ্ষৰ অস্ত্ৰোপচাৰ বিষয়ৰ প্ৰশ্নকাকত ফাদিল প্ৰশ্নকাকতৰ 11টাকৈ প্ৰশ্ন সামাজিক মাধ্যমত ভাইৰেল প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পাছতেই দেশজুৰি এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে প্ৰশ্নকাকত ফাদিলৰ পাছতেই তদন্ত আৰম্ভ আৰক্ষীৰ সিজেপিৰ প্ৰতিবাদ অন্ত পৰাৰ দুদিনৰ পাছত পুনৰ পেপাৰ লিক হোৱাৰ ঘটনা চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি এতিয়া ধুৱাচাঙত আৰু ইয়াৰ লগে লগে গুজৰাটতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যতো এতিয়া কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছে বিপদত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয়নো নিজ ৰাজ্যতে এবাৰ প্ৰশ্নকাকত ভাইৰেল হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ নীট প্ৰতিবাদক লৈ ৰুজু সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ নীট আন্দোলনত গ্ৰেপ্তাৰ 13 জনক মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ নীট প্ৰতিবাদক লৈ আৰক্ষী আৰু কোনো ব্যৱস্থা নলয় অসম চৰকাৰে এই আস্থা প্ৰদান কৰিছে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সকলো আইনী ব্যৱস্থা বন্ধ কৰাৰ ঘোষণা নীট আন্দোলনৰ গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ কক্ৰোচ জনতা পাৰ্টিয়ে যিকেইটা চৰ্ত বান্ধি দিছিল সেইকেইটা চৰ্তৰ ভিতৰত আছিল যে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব বিজেপি শাসিত ৰাজ্যসমূহে আৰু তাৰ পিছতেই বিহাৰ পশ্চিম বংগ আৰু অসমত এতিয়া সকলো গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে অসমতো যিসকল ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আটাইকেইগৰাকী ছাত্ৰৰ বিৰুদ্ধে সেই গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে মুঠতে কক্ৰোচ জনতা পাৰ্টিৰ স্বাৰ্থৰ প্ৰতি এতিয়া সঁহাৰি জনাইছে অসম চৰকাৰে আন এটা ব্ৰেকিং নিউজ অৱশেষত উজনি অসমৰ বানাক্ৰান্ত ৰাজ্যলৈ 1 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ বানত ক্ষতিগ্ৰস্ত 50খন বিদ্যালয়ৰ মেৰামতিৰ বাবে 1 কোটি টকা সাহায্য প্ৰদান কৰিব প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে ককাদেউতা নাতি আৰু হাতীটোৰ উপাৰ্জনৰ পৰা প্ৰদান কৰা হ'ব এই ধনৰাশি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ মুখ্য পৰিচালক সঞ্চালক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ এই 1 কোটি টকা সাহায্য ঘোষণা অইন এটা খবৰ অসমৰ বান পৰিস্থিতিক লৈ ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ মাজত চলিছে চৰ্চা যোৱাকালি ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি অৱগত কৰালে গৌৰৱ গগৈয়ে আৰু অতি শীঘ্ৰেই অসমৰ বান পৰিস্থিতি স্থায়ী সমাধান কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছ দলে দেশজুৰি এতিয়া অসমৰ বানক লৈ চলিছে ব্যাপক চৰ্চা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে এইদৰে অসমৰ বান পৰিস্থিতিক লৈ আলোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ উজনি অসমৰ বানপানীৰ ক্ষতিপূৰণ তথা স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে কমেও 20,000 কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অসমৰ পৰা সম্পদ আহৰণ অৰ্থনীতি শোষণৰ বাবেহে কেন্দ্ৰীয় চৰকাৰে দিল্লীয়ে অসমক ভাৰতৰ অংশ কৰি ৰাখিছে নেকি বুলি প্ৰশ্ন ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিৰ সভাপতি পিণ্টু গগৈৰ আৰু উজনি অসমৰ যি ভয়াৱহ বান পৰিস্থিতি তাৰ বাবে 20,000 কোটি টকাৰ পেকেজ ঘোষণাৰ আহ্বান জনোৱা হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি অসমৰ বান বিভীষিকাৰ সময়ত অসমলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই বন্যাতৰ কাষলৈ কেতিয়া আহিব মোদী আৰু শ্বাহ নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অসমলৈ আহিল এতিয়া ক'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰশ্ন
আসুৰ সভাপতি উৎপল শৰ্মাৰ কেৱল ফোন কৰি দায়িত্ব সামৰিলেই নহ'ব অসমৰ দুদিনৰ সময়ত কিয় অসমলৈ আহিবলৈ সময় নাপায় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে গুজৰাটত বানপানী হ'লে দৌৰি যায় অসমত হ'লে ফোন কৰি খবৰ লয় মানৱতাৰ খাতিৰত অসমলৈ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ যদি ফোন কলতেই বান পৰিস্থিতিৰ বুজ লয় তেন্তে নিৰ্বাচনৰ সময়ত ফোন কলতেই কিয় আপোনালোকে নিৰ্বাচনৰ খবৰ নলয় নিৰ্বাচনৰ সময়ত কিয় অসমলৈ আহে এইদৰে এতিয়া মোদী আৰু শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা কৈছে অসমৰ সম্পদবোৰ কেন্দ্ৰীয় চৰকাৰৰ সম্পদ কিন্তু অসমৰ দুৰ্যোগৰ সময়ত অসমৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় সমস্যা নহয় ইয়াকে লৈ এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসু অন্য এটা খবৰ বিহাৰ উত্তৰ প্ৰদেশ বুলি ক'লেই হাত জাপ মাৰে বিজেপি চৰকাৰে অসম বুলি ক'লে নুশুনা ভাও দৰে মোদী চাকে বিজেপিৰ এয়াই অসম প্ৰেম আৰু বিজেপিৰ কিমান অসম প্ৰেম আছে সেয়া এইকেইদিন দেখিবলৈ পোৱা গৈছে নিকুট থাকিব লাগিব ভোট বেংক সাহায্য দিবলৈ জনতাক খোজে কিন্তু সাহায্য নিদিয়ে বিজেপি চৰকাৰে এই দুৰ্যোগৰ সময়ত অসমক লৈ খবৰ ল'বলৈও সময় নাপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অসমক লৈ কিয় ইমান অৱহেলা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মোদীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে সমগ্ৰ অসমবাসী ৰাইজ অসমক একাষৰীয়া কৰিছে নেকি বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ বাবে টুইট এটা কৰিবলৈও সময় পোৱা নাই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ মন কী বাততো নৰেন্দ্ৰ মোদীৰ মুখৰ পৰা নোলাল অসমৰ বানপানীৰ কথা ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ বাবেও 1 আগষ্টলৈ ৰ'ব লাগিব বানপীড়িতৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাততো স্থান নাপালে অসমৰ এই প্ৰলয়নকাৰী বানৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অসমৰ ৰাইজসকল কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কেন্দ্ৰৰ পৰা আনিব নোৱাৰে বিশেষ পেকেজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ সময়ত কৈছিল এ ফৰ আসাম কিন্তু সেই প্ৰধানমন্ত্ৰী এতিয়া ক'ত আছে এতিয়া এ ফৰ আসাম ক'ত এতিয়া অসমক লৈ কিয় পেকেজ ঘোষণা নকৰে কেন্দ্ৰীয় চৰকাৰে বানে উজনি অসমৰ 3খন জিলা বিধ্বস্ত কৰা সময়ত ক'ত সেই এ ফৰ আসাম বুলি কোৱা প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ কেৱল ফোন কৰিয়েই দায়িত্ব সামৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰিলেই হ'ব নেকি বিশেষ পেকেজ ঘোষণা কৰক এইদৰে জাতীয় দল সংগঠনসমূহেও আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই এক বিশেষ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মুছলমান যুৱক নাজিকুল আহমেদে প্ৰাণ ৰক্ষা কৰিলে উজনি অসমৰ 7জনকৈ হিন্দু লোকক ভয়াৱহ বানৰ মাজতেই নাজিৰাৰ শিক্ষক উৎপল বৰুৱাৰ পৰিয়ালৰ বাবে দেৱদূত হৈ আহিল তেওঁলোকৰ ঘৰত কাম কৰা এজন মিস্ত্ৰী নাজিকুল আহমেদ নাজিৰাৰ বিহুবৰ নেপালী বস্তিত এটা পৰিয়ালৰ 7জন লোকৰ প্ৰাণ বচালে নাজিকুল আহমেদ নামৰ মৰিগাঁৱৰ মিস্ত্ৰীজনে নেপালী খুঁটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰুৱা পিতৃ মাতৃ পত্নী 2 বোৱাৰী আৰু সৰু পুত্ৰক জলপ্ৰলয়ৰ মাজৰ পৰা উদ্ধাৰ কৰে নাজিকুল আহমেদ নামৰ এই মুছলমান লোকজনে আৰু এই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰা সেই লোকসকলে এই ভিডিঅ' এবাৰ চাওক কিদৰে এজন মুছলমান যুৱকে উজনি অসমৰ এই ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই 7জনকৈ লোকৰ প্ৰাণ ৰক্ষা কৰিছে পৰৱৰ্তী খবৰ ব্যক্তিগত বিমান লৈ অসমলৈ অহা আদানী আম্বানী আজি ক'ত আছে বিপদৰ সময়ত ছাটুকো দেখিবলৈ নাই বাহিৰৰ পুঁজিপতিৰ অসমৰ মাটি লোৱা ৰামদেৱৰ দেখা দেখি নাই অসমত সৰব কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আদানী আম্বানী সদায় অসমলৈ আহে কেৱল মাত্ৰ বিজনেছ কৰিবলৈ এতিয়া আদানী আম্বানী ক'ত আছে অন্য এটা খবৰ জনতাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষা কৰিবলৈ প্ৰেছ মিট নকৰা প্ৰধানমন্ত্ৰী আৰু কেবিনেট সতীৰ্থ ব্যস্ত এতিয়া ইনষ্টাগ্ৰামত অপেন সোৰ্স ইণ্টেলিজেন্সৰ তথ্য অনুসৰি নৰেন্দ্ৰ মোদী কেবিনেটৰ প্ৰতি 3গৰাকী মন্ত্ৰী সাংঘাতিক ধৰণে ব্যস্ত হৈছে ইনষ্টাগ্ৰামত ৰীল আপলোড কৰাত সিজেপিৰ ইনষ্টাগ্ৰামৰ
ভেটিত গঢ়া সংগ্ৰাম সফল হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুভৱ কৰিছিল আজিৰ যুৱ প্ৰজন্মৰ কাষ চাপিবলৈ ইনষ্টাগ্ৰামৰ বিকল্প নাই। সেয়েহে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক যুৱ প্ৰজন্মৰ ওচৰলৈ যাবলৈ চৰকাৰী কাম কাজৰ ৰীল বনাই ইনষ্টাগ্ৰামত আপলোড কৰিবলৈ আহ্বান জনোৱাৰ পাছত 33 গৰাকী কেবিনেট মন্ত্ৰীৰ 11 গৰাকী প্ৰত্যক্ষভাৱে এই কামত জড়িত হোৱাৰ তথ্য প্ৰকাশ পাইছে। অন্য এটা খবৰ, নামনি অসমৰ মাদ্ৰাছাৰ মহানুভৱতা বান সাহায্যৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ লোক। উজনি অসমৰ বান পীড়িতক সহায়ৰ বাবে সাজু নামনি অসমৰ মাদ্ৰাছা। বিপদৰ সময়ত নামনি অসমৰ মাদ্ৰাছাই দেখুৱাইছে নিদৰ্শন। ধৰ্মীয় পোছাক পৰিধান কৰি ধন সংগ্ৰহৰ অভিযানত নামিল নামনি অসমৰ মাদ্ৰাছাৰ ছাত্ৰ। মাকলমোৱাৰ দাৰুল হাদিছ পূব বৰক্ষেত্ৰী আলিয়া মাদ্ৰাছাৰ এই পদক্ষেপ। ঘৰে ঘৰে গৈ অৰ্থ সাহায্য সংগ্ৰহত নামিছে শিক্ষক শিক্ষয়িত্ৰী। সংগ্ৰহ কৰি সমগ্ৰ ধন প্ৰেৰণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। উজনি অসমৰ বান পীড়িতৰ কাষত মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকল। অন্য এটা খবৰ, বিটিআৰ শান্তি চুক্তিৰ তাৎক্ষণিক ৰূপায়ণৰ দাবীত যোৱাকালি কোকৰাঝাৰকে ধৰি কেইবাটাও স্থানতো 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদকসহ শীৰ্ষ নেতৃত্বইও অংশগ্ৰহণ কৰে এই ধৰ্মঘট কাৰ্যসূচীত। বিটিআৰ চুক্তি ৰূপায়ণত বিলম্ব কৰিলে পুনৰ পৃথক বড়োলেণ্ডৰ দাবীৰে আন্দোলন কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে এই সংগঠন দুটাই। বিজেপি চৰকাৰৰ বিৰুদ্ধেও সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ, 2025-26 বৰ্ষত মুঠ 4,63 লাখ লোকে গ্ৰহণ কৰিছে চৰকাৰী স্বাস্থ্যসেৱা। বিধায়ক জাকিৰ হুছেইন সিকদাৰে সদন পৰিচালনাৰ 50 নং কাৰ্যবিধি অনুসৰি বিধানসভাত উল্লেখ কৰা ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত উত্তৰ দিবলৈ গৈ সদনত এই তথ্য দিলে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে। সমান্তৰালকৈ ৰাজ্যৰ উপ স্বাস্থ্য কেন্দ্ৰ আৰু CHC সমূহক শীঘ্ৰেই একত্ৰীকৰণৰ পৰিকল্পনা হাতত লোৱা বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে নাৰ্ছিংসমূহে পাইকাৰী মূল্যৰ তুলনাত ঔষধৰ অত্যাধিক দাম গ্ৰহণ কৰাৰ বিষয়েও তদন্ত হ'ব লাগে বুলি ঘোষণা স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ। বৰ্বৰতা গ্ৰহণযোগ্য নহয়, প্ৰতিবাদকাৰীৰ ওপৰত পুলিচে লাঠি চাৰ্জ কৰিব নোৱাৰিব। দিল্লীত যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰী আৰু ছাত্ৰ ছাত্ৰীসকলক দিল্লী আৰক্ষীয়ে যি বৰ্বৰ আক্ৰমণ কৰিছিল সেই আক্ৰমণক লৈ এইবাৰ সৰব হৈ পৰিছে ন্যায়ালয়। প্ৰতিবাদ কৰিলেই প্ৰতিবাদকাৰীৰ ওপৰত পুলিচে লাঠি চাৰ্জ কৰিব নোৱাৰিব। এতিয়াৰে পৰা প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ বৰ্বৰতা গ্ৰহণযোগ্য নহয় বুলি মন্তব্য ন্যায়ালয়ৰ। কেৱল প্ৰতিবাদৰ ভিডিঅ' লাঠি চাৰ্জ কৰিব নোৱাৰিব। CJPৰ প্ৰতিবাদ হোৱা লাঠি চাৰ্জক লৈ প্ৰতিক্ৰিয়া সুপ্ৰিম কোৰ্টৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ককৰথানাৰ সন্মুখীন দিল্লী আৰক্ষী। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠৰ এই সমালোচনা। ইপিনে প্ৰতিবাদকাৰীৰ ওপৰত AK-47 প্ৰয়োগৰো অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে নিৰ্বিচাৰেভাৱে প্ৰতিবাদকাৰীক টাৰ্গেট কৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন। এই ক্ষেত্ৰত নিৰপেক্ষ স্বতন্ত্ৰ তদন্ত কৰাৰ পোষকতা সৰ্বোচ্চ ন্যায়ালয়ৰ। আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ককৰথনা সৰ্বোচ্চ ন্যায়ালয়ৰ। ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ দাখিল কৰা হৈছে PIL। প্ৰতিবাদ কৰিলেই প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰিব নোৱাৰিব আৰক্ষীয়ে। ছাত্ৰ আন্দোলনত গুলীচালনা কৰা আৰক্ষীক নিলম্বন। কাৰ সাহসত এই বৰ্বৰতা দেখুৱাইছিল আৰক্ষীয়ে, তাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্ন। শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰতা দেখুৱাই এতিয়া বিপদত পৰিছে দিল্লীৰ আৰক্ষী বিষয়াসকল। যন্তৰ মন্তৰ ঘটনাক লৈ আৰক্ষীৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চ ন্যায়ালয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 201 লাখ কোটিৰ ধাৰৰ বোজাত সমগ্ৰ ভাৰতবৰ্ষ। এক চাঞ্চল্যকৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত বাঢ়িল 144 লাখ কোটি টকাৰ ঋণ। 2014 চনলৈকে ভাৰতৰ ঋণ আছিল 55 লাখ কোটি। সংসদত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে দাখিল কৰিছে এই তথ্য। বৰ্তমান ভাৰত চৰকাৰৰ কিমান ঋণ আছে জানিলে চকু কপালত উঠিব আপোনাৰ। 201 লাখ কোটি টকাৰ ধাৰৰ আৰু আনফালে পুনৰ আজি সংসদত প্ৰতিবাদ। পুনৰ সংসদৰ প্ৰাংগণত বিৰোধীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। নিটৰ পেপাৰ ভাইৰেল, ৰাম মন্দিৰৰ প্ৰণামীত হোৱা কেলেংকাৰীৰ লগতে CJPৰ প্ৰতিবাদকাৰীক দিল্লী আৰক্ষীয়ে টাৰ্গেট কৰাক লৈ বিৰোধী MP সকলৰ এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে। আজি লোকসভাৰ সদনৰ চৌহদত
বিৰোধীৰ সাংসদসকল একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ। সেয়া লাগিলে নিটৰ প্ৰশ্ন কাকতেই হওক, সেয়া লাগিলে ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা আক্ৰমণ আৰু ৰাম মন্দিৰৰ কোটি কোটি টকাৰ চুৰিৰ সন্দৰ্ভতো কংগ্ৰেছৰ এমপিসকলে বিজেপিৰ বিৰুদ্ধে আজি কৰিছে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, অৱশেষত বিলাতৰ পৰা আহিল বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। অৱশেষত আমোদ প্ৰমোদ কৰি বিলাতৰ পৰা ঘূৰি আহিল যোৰহাটৰ বিজেপি এমএলএ হিতেন্দ্ৰ নাথ গোস্বামী। বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ হিতেন্দ্ৰ নাথ গোস্বামী। দুখত জৰ্জৰিত বন্যাৰ্তৰ কাষলৈ নগৈ দিছপুৰহে পালেহি হিতেন্দ্ৰ নাথ গোস্বামী। ৰাইজৰ ৰোষত পৰাৰ ভয়তেই সমষ্টিলৈ নগৈ দিছপুৰতেই ৰৈ গ'ল বিধায়কগৰাকী। প্ৰলয়নকাৰী বানত বিধ্বস্ত যোৰহাট জিলা, হাহাকাৰ পৰিস্থিতি বন্যাৰ্তৰ, কিন্তু বন্যাৰ্তৰ কাষত নাই হিতেন্দ্ৰ নাথ গোস্বামী। বানপানীৰ সময়ত আমেৰিকাত অৱসৰ বিনোদনত ব্যস্ত থাকিল বিজেপি এমএলএ হিতেন্দ্ৰ নাথ গোস্বামী। বন্যাৰ্তৰ খবৰ ল'বলৈ আখৰি পোৱা নাছিল হিতেন্দ্ৰ নাথ গোস্বামীয়ে, যাৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামীক লৈ সমগ্ৰ অসমতেই হৈছিল বিতৰ্ক। বিদেশ ভ্ৰমণ সামৰি অসমত উপস্থিত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। জীয়ৰীৰ PhDৰ নামভৰ্তিৰ বাবে পৰিয়ালৰ সৈতে দেশৰ বাহিৰত আছিলোঁ। মই প্ৰথমে ইমান ডাঙৰ সমস্যা হ'ব বুলি ভবা নাছিলোঁ। উভতনি পানী নাইকিয়া হৈ যাব বুলি ভাবিছিলোঁ। চকু পানী টুকি টুকি এই মন্তব্য যোৰহাটৰ বিজেপি এমএলএ হিতেন্দ্ৰ নাথ গোস্বামীৰ। হিতেন্দ্ৰ নাথ গোস্বামী বানপানীৰ সময়ত বাহিৰত আছিল, যাৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামীক লৈ সমগ্ৰ অসমতেই সৃষ্টি হৈছিল বিতৰ্ক যে দুখৰ সময়ত সমষ্টিবাসীৰ ৰাইজৰ কাষত থকাৰ পৰিৱৰ্তে বাহিৰত কিয় থাকে বিধায়কগৰাকীয়ে। অৱশেষত আজি অসমত উপস্থিত হৈছে হিতেন্দ্ৰ নাথ গোস্বামী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বান পৰিস্থিতিৰ বাবে যোৰহাটত লোকপিয়ল 2027ৰ প্ৰশিক্ষণ আংশিকভাৱে স্থগিত কৰা হৈছে। টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম, তিতাবৰ, ৰাজহ চক্ৰ আৰু সংশ্লিষ্ট পৌৰসভাৰ প্ৰশিক্ষণ স্থগিত কৰা হৈছে বুলি জানিব পৰা গৈছে। লোকপিয়ল 2027ৰ গণনাকাৰী আৰু পৰিদৰ্শকৰ প্ৰশিক্ষণক লৈ এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰলয়নকাৰী বানৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম, তিতাবৰ, ৰাজহ চক্ৰ আৰু সংশ্লিষ্ট পৌৰসভাৰ প্ৰশিক্ষণ স্থগিত। অন্য এটা খবৰ, বান বিধ্বস্ত পৰিস্থিতিত মৌলানা বদৰুদ্দিন আজমলৰ পুনৰবাৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে। বানপীড়িতৰ কাষত ফৰিষ্টাৰ ৰূপত মৌলানা বদৰুদ্দিন আজমল। বানপীড়িতৰ কাষত পুনৰবাৰ সহায়ৰ হাত। উজনি অসমৰ পাছত ডবকাত বানাক্ৰান্তৰ কাষত আজমল পৰিয়াল। ডবকাত হাম হাস্পাতালৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ। আজমলৰ দ্বাৰা পৰিচালিত হাম হাস্পাতালৰ বিনামূলীয়া চিকিৎসা সাহায্য। 15জনীয়া এটি চিকিৎসকৰ দলে দুটাকৈ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে ডবকাত। প্ৰায় 2 সহস্ৰাধিক পুৰুষ, মহিলা আৰু শিশুক প্ৰদান কৰে চিকিৎসা সেৱা। অকল চিকিৎসাই নহয়, প্ৰদান কৰে বিনামূলীয়া ঔষধ। বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি ৰাইজে ধন্যবাদ দিলে মৌলানা বদৰুদ্দিন আজমলক। বান বিধ্বস্ত পৰিস্থিতিত মৌলানা বদৰুদ্দিন আজমলৰ পুনৰবাৰ এই মহানুভৱতা দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এফালে বান পৰিস্থিতি, আনফালে বজাৰত বৃদ্ধি পাই আছে সামগ্ৰীৰ মূল্য। আৰু মূল্য বৃদ্ধিক লৈ পুনৰবাৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যৰ বজাৰত অস্বাভাৱিক মূল্য বৃদ্ধি হোৱা নাই। দুই এটা সামগ্ৰীৰ মূল্য কিছু বৃদ্ধি পালেও কেইবাবিধো সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে। বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে এই মন্তব্য। পীযুষ হাজৰিকাই কৈছে, দুই এটা সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ঠিকেই, কিন্তু তাৰ বিপৰীতে কিছু সামগ্ৰীৰ মূল্য হ্ৰাসো পাইছে। লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন এই গতি অব্যাহত থাকিলে অহা 15 বছৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্য হ'ব অসম। বিধানসভাত আজি এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰিবলৈ গৈ মন্ত্ৰীগৰাকীৰ মন্তব্য, যদি বৰ্তমানৰ দৰে অসমত এনে উন্নয়ন অব্যাহত থাকে তেন্তে 15 বছৰৰ ভিতৰত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যলৈ পৰিণত হ'ব আমাৰ অসম। অন্য এটা খবৰ, অপৰাধ নকৰাকৈয়ে শাস্তি বিশাস হৈছে মুছলমানক। মুছলমানৰ সমৰ্থনত ন্যায় দি উজ্জ্বল ভূঞাৰ ডাঙৰ মন্তব্য। এইবাৰ মুছলমানৰ সমৰ্থনত ন্যায় দি 2 বছৰ পূৰ্বেই বন্ধ হ'ব লাগিছিল বোলডজাৰ একশ্যন। মুছলমানৰ সমৰ্থনত ন্যায় দি উজ্জ্বল ভূঞাৰ ডাঙৰ মন্তব্য। নদীৰ মাজত চিকেন বিৰিয়ানী খোৱাৰ অপৰাধত মুছলমান যুৱকক গ্ৰেপ্তাৰৰ বিৰোধিতা।
চিকেন বিৰিয়ানী খোৱাটো অপৰাধ নহয় বুলি মন্তব্য ন্যায়াধীশগৰাকীৰ। অপৰাধ নকৰাকৈ মুছলমান যুৱকজনে 3 মাহ জেল খাটিবলগীয়া হ'ল বুলি মন্তব্য। নিজৰ মত ৰাখিবলৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো জনতাৰ অধিকাৰ। দুৰ্ভাগ্য যে বৰ্তমান সৰু কাম এটাৰ বাবেও অপৰাধী সজোৱা হয়। 2024 চনত বোল্ডজাৰ একশ্যনৰ বিৰুদ্ধে দিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি। এই ৰায় 2 বছৰ পূৰ্বেই দিব লাগিছিল বুলি মন্তব্য ন্যায়াধীশ উজ্জ্বল ভূঞাৰ। মুছলমানৰ সমৰ্থনত এইবাৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, 3 আগষ্টত অৰুণোদয় হিতাধিকাৰীৰ বেংকৰ একাউণ্টত সোমাব টকা। 3 আগষ্টত অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে পাব টকা চৰকাৰৰ ফালৰ পৰা। একাউণ্টত সোমাব ধন। লাখ লাখ মহিলালৈ এটা সুখবৰ এই মুহূৰ্তত আহি পৰিছে। আঁচনিখন পৰিচালনাৰ বাবে প্ৰতি সমষ্টিত এজনকৈ সহায়ক থাকিব। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ এই সুখবৰ। এতিয়াৰে পৰা বেংকত ধন নোসোমালে ক'ব পাৰিব সহায়কক। অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলে আহিছে সমাধান। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয় হেল্পাৰ। নতুনকৈ অৰুণোদয় বিচৰাসকলেও সহায়কক দিব পাৰিব আবেদন। এতিয়াৰে পৰা খণ্ড ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাক উদ্দেশ্যি এই ভাল খবৰ দিছে। E20ক লৈ সমগ্ৰ ভাৰতজুৰি চলিব আন্দোলন। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ নীতিন গাডকাৰীৰ বিৰুদ্ধে বিক্ষোভগাৰ দেখিবলৈ পোৱা গৈছে। E20ক লৈ দেশজুৰি চলিব আন্দোলন। নীতিন গাডকাৰীৰ বিৰুদ্ধে দিল্লী কঁপাবলৈ সাজু হৈছে লাখ লাখ জনতা। পেপাৰ লিকৰ পিছত E20ৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতেই নীতিন গাডকাৰীৰ বিৰুদ্ধে হ'ব এই আন্দোলন। 4 আগষ্টত সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ। প্ৰতিবাদৰ বাবে সাজু টেক্সি ইউনিয়ন। ইথানেল মিহলি পেট্ৰলে জুৰুলা কৰিছে দেশবাসীক। দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ এই হুংকাৰ। জেনজি আন্দোলনৰ পিছত পুনৰ কঁপিব সমগ্ৰ ভাৰত। পেপাৰ লিকৰ পিছত এইবাৰ E20 পেট্ৰলৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। E20 পেট্ৰলক লৈ সমগ্ৰ ভাৰততে সৃষ্টি হৈছিল বিতৰ্ক আৰু E20 পেট্ৰলৰ বাবে এইবাৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগৰ দাবীৰে 4 আগষ্ট তাৰিখে দিল্লী কঁপাবলৈ সাজু হৈছে লাখ লাখ লোক। অন্য এটা খবৰ, সাৱধান, দিনতে অন্ধকাৰময় গুৱাহাটী। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নাহিব ওলাই। গুৱাহাটী মহানগৰীত পুনৰবাৰ সৃষ্টি হ'ব পাৰে কৃত্ৰিম বানপানী। এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হওক গুৱাহাটী মহানগৰবাসী ৰাইজ। দিনতে অন্ধকাৰময় হৈ পৰিছে গুৱাহাটীৰ আকাশ। ক'লা ডাৱৰে ছানি ধৰিছে মহানগৰীক। গুৱাহাটীত প্ৰচণ্ড বতাহ বৰষুণৰ সম্ভাৱনা আছে। ইতিমধ্যে আৰম্ভ হৈছে ধূলিৰ ধুমুহা গুৱাহাটীত। দৃশ্য দেখি আচৰিত হ'ব আপুনি। এফালে উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি, আনফালে গুৱাহাটী মহানগৰীতো কৃত্ৰিম বানৰ ভয়ংকৰ আশংকা কৰা হৈছে। ইতিমধ্যেই সমগ্ৰ গুৱাহাটী মহানগৰবাসীৰ ৰাইজলৈ সতৰ্কবাণী জাৰি কৰা হৈছে। জৰুৰী কাম নাথাকিলে বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। গুৱাহাটী মহানগৰীত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে গুৱাহাটী মহানগৰীত।